পুৱা পোছাকযোৰ পিন্ধি ওলাই গৈছিল কৰ্তব্যলৈ। নাওৰে গৈ পৰিদৰ্শন কৰিব লগা আছিল আৰক্ষী চকী। কিন্তু নাৱত গৈ থাকোঁতেই ভয়ংকৰ ঘটনা। পুৱাই মানকাছাৰ জিলাৰ আৰক্ষী অধীক্ষক আৰু উপ আৰক্ষী অধীক্ষক চন্দ্ৰ কুমাৰ কলিতাই পৰিদৰ্শন কৰিবলৈ গৈছিল বন্দীহানা আৰক্ষী চকী। উপ আৰক্ষী অধীক্ষকগৰাকীৰ লগত আছিল তেওঁৰ দেহৰক্ষী জোৱান কুশল কলিতা। এখন নাৱত ব্ৰহ্মপুত্ৰ পাৰ হৈ গৈছিল তেওঁলোক। কিন্তু হঠাৎ নাওখনৰ পৰা পিছলি তলত পৰে দেহৰক্ষী কুশল কলিতা। দক্ষিণ শালমৰাৰ ফকীৰগঞ্জৰ পৰা বন্দীহানালৈ গৈ আছিল তেওঁলোক। আৰু বাওখাকাটাৰ কছাৰীপাৰাত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো। তাৰ পিছতে SDRF বাহিনীয়ে বহু অভিযান চলাই বহু সময়ৰ পিছত উদ্ধাৰ কৰে কুশল কলিতাৰ মৃতদেহ। জানিব পৰা মতে দুৰ্ঘটনাটোৰ সময়ত যুৱকজনৰ হাতত নাছিল কোনো লাইফ জেকেট। কথাটো হ'ল এনেকা, আমি যোৱাকালি আজি 2-3 দিনৰ পৰা আমি প্লেন কৰি আছিলে। আমি বন্দীহানা এৰিয়া যিহেতু আমাৰ ডিষ্ট্ৰিক্টত বহুত পিছ পৰা এলেকা এইটো, তাতে হঠাৎকৈ মানুহ যাব নোৱাৰে। আমি আজি 2-3 দিনৰ পৰা আমি এটা প্ৰগ্ৰাম ল'ম বুলি DSP আমাৰ পুলিচ অফিচাৰৰ লগত আলোচনা কৰি আজি আমি ওলাই আহিছিলোঁ। তাতে গৈ পেলাই আমি চাইল্ড মেৰেজৰ ওপৰত আৰু এণ্টি ড্ৰাগছৰ ওপৰত আমি মিটিং এৰেঞ্জ কৰা হৈছে। তাৰপাছত আমি বেনাৰ চেনাৰো বনাই লৈ আনিছোঁ। এইটো দেখিছেনে আপোনালোকে, এৱাৰনেছ প্ৰগ্ৰাম। তাৰপাছত মই ওলাই আহিলোঁ DSP হেডকোৱাৰ্টাৰ আৰু DSP প্ৰফেচনাল আমাৰ লগত আছে। তাৰ লগতে আমাৰ এস্কৰ্ট পাৰ্টি বুলি ক'ম আৰু 5-6জনমান আছে। তাৰে আজি 6টা বজাত ওলাই পেলাই আমি ইয়াত ফকীৰগঞ্জ থানা আহি পাই চাহ তাহ খাই পেলাই ওলাই আহিলোঁ। ঠিক ইয়াত এইটো কি জেগা আছিলে, কাছাৰীপাৰা কয় আৰু হাজিৰা কি নাম আৰু আছে আৰু। ঠিক 9:30মান বজাত আমি আগফালে বহি আছিলোঁ আৰু মই DSP আৰু DSP প্ৰফেচনাল আৰু এই পাৰ্টিকেইটা পিছফালে আছিলে। ইমান সময়টো ঠিক আছিলে। আমি আধা ঘণ্টা 40 মিনিটমান আহিলোঁ। তাৰপাছত এই ল'ৰাটো বোলে এই পিছফালৰ দেখা ল'ৰাকেইটাই কৈছে যে এই তলত এই চিৰি থাকে নহয় 3টামান ষ্টেপ, তাতে এই তলত নামোতে কিবা শ্লিপ খাই গ'ল, তেতিয়া পৰি গ'ল। তথাপি আমাৰ ওচৰতে পাব্লিক নাও আছিলে, তাত 50-60জনমান আছে, ভিচিও হ'ব পাৰে। সিহঁতে এই কিছুমান সাঁতুৰিব পৰা, চুইমিং কৰিব পৰা জানা মানুহ 2-3জন সাঁতুৰিছিলে। কিন্তু সিহঁতে জানে ইয়াত ওচৰৰ মানুহ কিমান পানী দ আছে আৰু এনেকুৱা মানুহ ওচৰত গ'লে সিহঁতে জানে। কিন্তু সিহঁতে চেষ্টা কৰাটো এইটো সফল নহ'ল আৰু উঠা নাই। অলপ মাথা ইমানখিনি পাছত অলপ ওলাইছিলে আৰু তাৰপাছত আমি নাওটো এনেকৈ ফটকৈ ব্ৰেক মাৰা নাও নহয়তো, এইটো অলপ আঁতৰত গুচি গ'ল। তথাপি ঘূৰাই আনি পেলাই আমি এই লাইফ বয় কিবা কিবি পেলালোঁ। তথাপি এই লাইফ জেকেট আৰু লাইফ বয় আছে কিন্তু তেখেতে পৰিধান কৰা আছিল নে? পৰিধান কৰাটো মই দেখা নাই আৰু, কিন্তু আমাৰ চব মানুহ যিমানখিনি আছে পাছত চব পৰিধান কৰাটো দেখিলোঁ। এইটোৱে আৰু, কিন্তু শ্লিপ খাই গ'ল, দুৰ্ভাগ্য। এইটো আনফৰ্চুনেট ইনচিডেণ্ট বুলিয়ে ক'ম আমি। তাৰ লগে লগে চব ছিনিয়ৰ অফিচাৰ যিমান ক'ত জনাব লাগে, BSF SDRF জনাই পেলাই আৰু পাব্লিক ইয়াত ওচৰে পাঁজৰে চব জনাই পেলাই চব এফৰ্ট দি পেলাই আমি চেষ্টা কৰিছোঁ। ঘাটৰ পৰা এইটো কিমান ঘাট বুলি নহয়, এইটো কি কয়, এইটো বেংক এইটো এম্বেংকমেণ্ট। এইটো খুব বেছিকৈ হয় 4-2-3 হাতমান হ'ব আৰু ওচৰত আহি পালে একদম মানে এইটো আৰু। কিন্তু বডি ৱেট হৈ গ'ল। এফালে এমিউনিশ্যন প'ষ্ট আছে, ৰাইফল আছে, তাৰপিছত কি কয় এইটো মেগাজিন আছে আৰু জেকেট আছে। নামটো কি আছিল? কুশল কলিতা। এইটো গোৱালপাৰা কি জেগা আছিলে, এইটো তাৰে ল'ৰা। এইটো উদ্ধাৰ কৰা হৈছে। এইটো এতিয়া আমি ইতিমধ্যে এনকুৱেষ্ট কৰা হ'ল। অলপ পাছত আমি যিহেতু আমি টাইমটো আজিতো নাই, আমি ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ লৈ পেলাই তাত চালামী আমি যিটো পুলিচৰ নিয়ম কৰাৰ পাছতে আমি PM কাৰণে লৈ যাম। এইটো ইতিমধ্যে আমি কি কয় এইটো পৰিয়ালক জনোৱা হৈছে। পৰিয়ালে ইয়াত আহি পাবলৈতো দিগদাৰ হ'ব আৰু, ইমান সহজকৈ নোৱাৰিব, কাৰণ এইটো নদী পাৰ হ'ব লাগিব। আৰু আমি এনকাৰেজ নকৰোঁ ইয়াতলৈকে আহিব লাগে বুলি। তাতে থাকক, থানালৈকে আহক, তাতে থাকক, আমি লৈ যাম অলপ পাছত।
স্থানীয় লোকৰ অভিযোগ উপ আৰক্ষী আৰু আৰক্ষী অধীক্ষকগৰাকীৰ চকুৰ সন্মুখতে যুৱকজন তলত পৰাৰ পিছতো নীৰৱ দৰ্শক হৈ চাই আছিল তেওঁলোক দক্ষিণ শালমৰাৰ পৰা মুনুৱাৰ আলীৰ ৰিপৰ্ট টাইম 8